বজালিৰ এখন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ আজব কাণ্ড প্ৰাক্তন অগপ নেতাৰ কলংকিত অধ্যায় গাঁওখনৰ এঘৰলৈ এজন মুছলমান যুৱক অহাৰ কাৰণে ৰতনপুৰ গাঁওৰক্ষী বাহিনীয়ে বিহিলে 1 লাখ টকাৰ জৰিমনা বজালিৰ ৰতনপুৰ গাঁৱৰ প্ৰশান্ত পাটগিৰিৰ ঘৰক মংগলদৈৰ পৰা আহিছিল আজিজুল হক নামৰ এজন যুৱক প্ৰশান্ত পাটগিৰিৰ ঘৰত আজিজুল নামৰ যুৱকজন অহাৰ কাৰণে গাঁওৰক্ষী বাহিনীয়ে দাবী কৰিলে 1 লাখ টকা প্ৰাক্তন অসম গণ পৰিষদৰ নেতা ধ্ৰুৱ দত্ত নামৰ লোক এজনৰ নেতৃত্বত অহা গাঁওৰক্ষী বাহিনীৰ কেইজনমান ব্যক্তিয়ে দাবী কৰিলে 1 লাখ টকা অকল সেয়াই নহয় আজিজুল হক নামৰ যুৱকজনৰ পৰা অনলাইন যোগে ধ্ৰুৱ দত্ত নামৰ ব্যক্তিজনৰ একাউণ্টত নিখাই দিব লগা হল ৩২,০০০ টকা বাকি থকা টকাখিনি 15 দিনৰ সময়সীমা বান্ধি দিয়ে প্ৰশান্ত পাটগিৰিৰ পৰিয়ালটোক 15 দিন যোৱাৰ পিছত ধ্ৰুৱ দত্ত নামৰ ব্যক্তিজনৰ নেতৃত্বত পুনৰ প্ৰশান্ত পাটগিৰিৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হয় সেই গাঁওৰক্ষী বাহিনীটোৰ দলটো বাকি থকা টকাখিনি দিবলৈ দাবী কৰে আৰু টকা নিদিলে বিহিত ব্যৱস্থা ল'ম বুলি পৰিয়ালক ধমকি দিয়ে কিহৰ বাবে 1 লাখ টকা লাগে ধ্ৰুৱ দত্তৰ নেতৃত্বত অহা গাঁওৰক্ষী বাহিনীক কত অধিকাৰ পালে গাঁওৰক্ষী বাহিনীয়ে আজিজুল হকে যদিহে কিবা দুখত দোষী কিয় আৰক্ষীক অৱগত কৰা নাছিল গাঁওৰক্ষী বাহিনীয়ে ঘটনা সন্দৰ্ভত প্ৰশান্ত পাটগিৰিৰ পৰিয়ালে পাতাচাৰকুছি থানাত দাখিল কৰিছে এজাহাৰ নিউজ ডেস্ক ৰিপৰ্ট বি লাইফ অসম গীতিমা পাটগিৰি মানে আমাৰ তাতে এজন আলহী আহিছিল মোৰ মামা মানে মোৰ ঘৰ গুৱাহাটীত এই মামাজন 14/1/2025 তাৰিখে আমাৰ তাতে বিহু খাবলৈ আহিছিল আহোতে আহি পাইছে 3:30 মান বজাত আহি চাহ তা খাই অলপ কষ্ট থকাৰ পাছত আমাৰ এই ভিডিপিৰ মানুহ কেইজন মানে আহিছিল এই ধ্ৰুৱ দত্ত ৰমেশ কলিতা নিকুঞ্জ এনেকৈ বহুত কেইজন মানে আহিছিল আহি মামাক মানে চিনাকি হৈ বোলে তাৰপিছত মামাই আহিলে চিনাকি হ'ম বুলি কওঁতে ৰাতি হোৱাৰ কাৰণে চকুত তাহোঁৰ মানে মুখত কাপোৰ চাপোৰ বান্ধি আহিছিল আহোঁতে মামাক এনেকৈ সুধিলে ক'ত ঘৰ কি নাম তোমাৰ মামায়েও কোনোদিন তাহাৰ লগত চিনাকি হোৱা নাই কাৰণে মামায়ে অলপমান ভয়তে নাৰ্ভাছ হৈ নামটো মানে সলাই কৈছে মোৰ নাম শ্ৰী প্ৰদীপ দাস বুলি সেনেকৈ কৈছিল পাছত তাহোঁ নেক্সট টাইম সোধোতে শুদ্ধ নামে ক'লে মোৰ নাম এই বুলি আজিজুল হক বুলি তাৰপিছত তেখেতসকলে সেই ফিল্ডখনত মাতি নিলে মামাৰ লগত আলোচনা এটা হ'ম বুলি ফিল্ডখনত মাতি নি মামাৰ লগত প্ৰথমতে ভালদৰে কথা পাতিলে তাৰে পাছত তাহোঁ মামাক তাৰমানে 1 লাখ টকা দাবী কৰিছে ইয়াতে অহাৰ কাৰণে দাবী কৰা বুলি কৈছে ইয়াতে আমাৰ তাতে বিহু খাব মাতিছিলো বিহু খাব প্ৰায় সম্পৰ্ক 6 মাহৰ বছৰ দিনৰ মূৰত আহে কেতিয়াবা থাকে কেতিয়াবা নাথাকে সেইদিনাও আমি বিহু খাবই মাতিছিলো আহোতে তাৰমানে সেনেকে সকলে মাতি নিছে আগে বছৰ অহা আছিল তেওঁলোকৰ অসুবিধাটো এতিয়া মানে মামাজন যি মুছলিম সেই মুছলিম মানুহৰ কাৰণে সেইকাৰণে তেখেতসকলে পইচা দাবী কৰিছিল নাই একো নাই আমাৰ স্বামীৰ আমাৰ ঘৰৰ পৰিয়ালৰ একো শান্তি নাই এতিয়া কি অসুবিধা এতিয়া আৰু আমাক জনোৱা নাই যেতিয়া আগতে সেইদিনাই মাতেনি ইমানখিনি টকা মানে মুছলিম অহাৰ কাৰণে তাৰমানে আমাৰ গাঁৱত তাৰমানে কৈছে আমাৰ গাঁৱত মুছলমান মানুহ আহিলে 1 লাখ টকা জৰিমনা দিব লাগে পৰিয়ালে নাকি এতিয়া তেখেতসকলে জানে আমি গম পোৱা নাই এতিয়া কিমান টকা দিছিল আগধন হিচাপে কিবা দিছিল নেকি 32,000 টকা দিছিল মানে 1 লাখৰ পৰা 75,000 টকা তাৰমানে তেওঁলোকে মান্তি হৈছে হৈ 32,000 টকা গুগল পে দি মামাৰ একাউণ্টৰ পৰা ধ্ৰুৱজ্যোতি দত্তৰ একাউণ্টত দিছিল আৰু বাকীখিনি টকা 29/1 আৰু 2025 তাৰিখে দিব লাগিব বুলি মোৰ হাজবেণ্ডৰ পৰা তেওঁলোকে এখন প্ৰচিডিং কৰা বহি এখনত লিখি লৈছিল চাইন টাইন মাৰি লৈছে 29 তাৰিখে দিব লাগিব বুলি টকাটো কিহেৰে ট্ৰানজেকচন কৰিছিল কেছ নে অনলাইন নহয় অনলাইন গুগল পে দি দিছিল 29 তাৰিখে ডেট যোৱাৰ পিছত 31 তাৰিখে আমাৰ ঘৰত আহি মোৰ হাজবেণ্ডক কৈছে বোলে ডেটটো পাৰ হৈ গ'ল বাকীখিনি দিব লগা টকাখিনি সিদিনা দিব লাগে তাৰমানে আমি ৰতনপুৰ গাঁও বজালি ৰতনপুৰ এই টকাখিনি আপোনালোকে সিদিনা দিলে নেকি নাই দিয়া নাই এতিয়া কি কৰিছে আৰক্ষী তাতে গৈছো সিদিনা কেছ দিছো আমি এতিয়া তাৰমানে আমি তাৰমানে মাটি বেছি হলেও কিবা কৰি হলেও তাৰমানে তেখেতসকলক পইচা সিদিনা দিবই লাগে তাৰমানে জৰিমনা হিচাপে আমি তাৰমানে মুছলিম মানুহ আহিব দিয়াৰ কাৰণে আমি আৰু দোষী তাৰমানে সেইকাৰণে জৰিমনা হিচাপে গাঁৱৰ ৰাইজ আকাৰে কৰিছে নে ধ্ৰুৱ দত্ত গাঁৱৰ ৰাইজ আকাৰে কৰা নাই ধ্ৰুৱ দত্তই নিজে ইয়াতে মিটিং আকাৰে কৰিছে ভিডিপি আকাৰে ভিডিপিৰ মানুহখিনি মাতি আনি সি আৰু ভিডিপিৰ সদস্যহে মেম্বাৰ আৰু
এই আমাৰ ইয়াতে ওচৰতে আচলতে কি ভিডিপিৰ কিবা সদস্যহে তেখেতে ঘটনাটো আচলতে কি হৈছে প্ৰকৃত ঘটনাটো হৈছে তাৰমানে আমাৰ বিহু খাবলৈ মোমাইক আৰু মাক আহিছিল 14 তাৰিখে আজিজুল হক আহি মাত্ৰ যেতিয়া আমাৰ তাত ৰাতি আছিল থকাৰ কাৰণে বাকী ইয়াৰ আমাৰ ভিডিপিৰ সদস্য কেইজন মানে ৰাতি আহি পিনে সেয়াক তাৰমানে পৰিচয় ল'ম বুলি কৈ আহি ইয়াত চোতালতে আহি সুধি মাত্ৰ তাৰমানে যেতিয়া অজিত দাস বুলি ক'লা পৰিচয়টো বিচৰাতে তেতিয়া আৰু ইহঁতে মাতি নি তাক ফিল্ডত যে শুদ্ধ নামটো কোৱা সেইটো ক'লা কৈ মাত্ৰ তাৰ উপৰি সিহঁতে তাৰমানে পইচাত ধমকি দিছে নহ'লে ইয়াৰ পৰা মাৰিম কিবা কৰিম নানানটা কিবা কিবি দিম ভয় খুৱাইছে ভয় খাই মাত্ৰ পইচা তেতিয়া আহি যেতিয়া নতুনকৈ আহিছে ল'ৰাটো ভয় খাই মাত্ৰ ৰাতি 32,000 টকা দি দিলা 75,000 টকা 32,000 টকা কাক দিছে ধ্ৰুৱজ্যোতি দত্তক দিছে অনলাইন যোগে দিছে ট্ৰানজাকচন তাৰপিছত সেই পইচাটো দিয়াৰ পিছত আৰু যেতিয়া আৰু বাকীখিনি পইচা তাৰমানে 15 দিনৰ সময়ৰ ভিতৰত দিব লাগিব বুলি কৈছে তাৰপিছত যেতিয়া আহি কৈছে মই দি দিম আৰু নোৱাৰিলে মোক তাৰমানে গেৰাণ্টাৰ হিচাপে ৰাখিছে চাইন টাইম মাৰি যে তাৰ বিৰুদ্ধত আমাৰ ভিডিপিৰে কিবা লিখিত দিছে নেকি আপোনালোকক লিখিত আমাক একো বৰ্তমান দিয়া নাই কাগজখিনি সিহঁতৰ হাতত আছে আৰক্ষীৰ কাষ যেতিয়া আপোনালোকে এই আজিজুল হকে কি কাৰণত 1 লাখ টকা দিব লাগে কি কাৰণত দাবী কৰিলে এই যে মুছলিম ল'ৰা আমাৰ ইয়াতে আহিছে আমাৰ হিন্দু সমাজৰ মাজত সেই এটা উদ্দেশ্য লৈয়ে আপোনালোকৰ ঘৰত সেইদিনা আহিছিল আগতে আহিছে 4-5 বাৰ আহি গৈছে কোনোবাই আহে আলহী হয় মোৰ হেৰি হয় আপোনালোকৰ ৱাইফৰে আহে বহুতৰ হয় না নিষিদ্ধ নাই কোনো সেইতে নিয়ম নাই না নিষিদ্ধ নাই চবতো মানুহ এফআইআৰ দিছো আমাৰ এই আৰক্ষী কৈছে এই বিষয়টো পইচা লওঁতে বা মানুহ অহা যোৱা কৰাত কোনো হেৰি নাই না কোনো নিয়ম নাই ইহঁতে নিজে নিয়ম কৰিছে নেকি সেইদিনতো বাইদেৱে কৈছে অচি বাইদেৱেও কৈছে কৰাৰ পিছত এইটোতো এটা বিৰাট ডাঙৰ সাংঘাতিক কাম কৰিছে নিয়ম বিচাৰিছে এতিয়াতো আৰু পিছত পইচা আহি মাত্ৰ মোক বা কিবা কৰিব পাৰে হিচাপে আমি আৰক্ষী থানাত ধমকি বৰ্তমান একো দিয়া নাই সেইখিনি পইচাক লৈয়ে এতিয়া জৰিমনা লাগিছে